আমি এতিয়া ৰিপৰ্ট ৰাইটিঙৰ বিষয়ে শিকিব লৈছোঁ। ৰিপৰ্ট ৰাইটিং লিখা একেবাৰে সহজ। ৰিপৰ্ট ৰাইটিং কৰিবৰ কাৰণে বা এটা ৰিপৰ্ট লিখিবৰ কাৰণে দুটামান সৰু সৰু কথা তোমালোকে মন কৰিলেই হ'ল যে এটা ৰিপৰ্ট কেনেকৈ লিখিব পাৰি, ৰিপৰ্ট কেনেকৈ সহজতে লিখিব পাৰি তোমালোকে শিকিব পাৰিবা। সেই কথাকেইটা হৈছে যে প্ৰথম কথা ৰিপৰ্ট এটা লিখিবলৈ হ'লে আমি প্ৰথমতে ৰিপৰ্ট তোমালোকে নিউজ পেপাৰেই হওক বা নিউজ পেপাৰ যদি পঢ়া তাত তোমালোকে কি লিখিব, এটা হেডলাইন থাকে। গতিকে তোমালোকে এটা ৰিপৰ্ট লিখিবলৈ হ'লে প্ৰথমতে কি লিখিব লাগিব, এটা হেডলাইন লিখাটো খুবেই প্ৰয়োজন। তো হেডলাইনটো তোমালোকে কেনেকৈ লিখিবা, পৰীক্ষাত তোমালোকে লিখিবলৈতো একেবাৰে সহজ। কিয়নো সহজ, তোমালোকে তাতে সেই ক্লাছ 10ৰ ষ্টুডেণ্টখিনিক কাৰণে একেবাৰে সহজ, কিয়নো তোমালোকক কি দিয়া থাকে, কিছুমান ইনফৰ্মেশ্যন দিয়া থাকে। আৰু ইনফৰ্মেশ্যনকেইটা ভালকৈ পঢ়িলৈ তোমালোকে এটা কি কৰিব লাগে, হেডলাইন দিব লাগে। আৰু তোমালোকে যদি চোৱা হেডলাইনকেইটা ইনফৰ্মেশ্যনকেইটা যদি ভালকৈ পঢ়া, তাৰ পৰা তোমালোকে যিকোনো এটা ভাল চেণ্টেঞ্চ তোমালোকে হেডলাইন হিচাপে দিব পাৰা বা নিজাববীয়াকৈ হ'লেও সেই ইনফৰ্মেশ্যনকেইটা পঢ়ি লৈ পিনি তোমালোকে হেডলাইনটো দিব পাৰা। তাৰপিছত আহিলে হেডলাইনটো লিখাৰ পিছতে 2 নম্বৰতে কি হ'ব, বাইলাইন। বাইলাইন লিখোঁতে যদি তোমালোকক নিউজ পেপাৰলৈ লিখিবলৈ দিয়ে তেতিয়াহ'লে বাই ষ্টাফ ৰিপৰ্টাৰ বা বাই স্পেচিয়েল কৰেছপণ্ডেঞ্চ বা বাই নেম লিখিলেও হ'ব। বিশেষকৈ মেগাজিনৰ ক্ষেত্ৰত যেতিয়া তোমালোকে যিকোনো ৰিপৰ্ট লিখিব লাগে তেতিয়াহ'লে কি কৰিলে হ'ল, বাই পিছত তোমালোকে নিজৰ নামটো দিব লাগে বা কুৱেশ্যন পেপাৰ যিটো নাম আছে সেইটো দিলে হৈ গ'ল। তাৰপিছতে এটা ইম্পৰ্টেণ্ট কথা হ'ল যে এটা ৰিপৰ্ট লিখোঁতে প্লেচ আৰু ডেটটো দিব লাগিবই। কাৰণ ক'ৰ পৰা ৰিপৰ্টটো লিখিছা, কেতিয়া লিখিছা সেইটো নাথাকিলে ৰিপৰ্টটো সম্পূৰ্ণ নহ'ব। গতিকে প্লেচ আৰু ডেট দিয়াটো খুবেই প্ৰয়োজন। তাৰপিছতে যেতিয়া তুমি প্লেচ আৰু ডেট দিলা, তাৰপিছতে ৰিপৰ্টটো যেতিয়া লিখিবা, ৰিপৰ্টটো লিখোঁতে তোমালোকে 2-3টা পেৰাগ্ৰাফত ভাগ কৰি ল'বা। যে প্ৰথম পেৰাগ্ৰাফটোত কি কৰিবা, যে কি হৈছিলে, ক'ত হৈছিলে আৰু কেতিয়া হৈছিলে সেই কথাটো উল্লেখ কৰি দিলে হৈ গ'ল। দ্বিতীয় পেৰাগ্ৰাফটোত কি কৰিবা, যে চেষ্টা কৰিবা ডিটেইল এক্সপ্লেনেশ্যন দিবৰ কাৰণে, যে ঘটনাটো কেনেকৈ ঘটিছিলে বা কি হৈছিলে সেই গোটেই কথাখিনি লিখিবা। লাষ্টত চেষ্টা কৰিবা ধুনীয়াকৈ এটা কনক্লুজন কৰিবৰ কাৰণে, ধুনীয়াকৈ এটা সামৰণি মাৰিবৰ কাৰণে। গতিকে এটা ৰিপৰ্ট লিখিবৰ কাৰণে এইকেইটা কথা মনত ৰাখিলে হ'ল। প্ৰথম কথা, ৰিপৰ্ট লিখিবৰ কাৰণে আমি কি লিখিব লাগিব, প্ৰথম এটা হেডলাইন আমি লিখিব লাগিব। দ্বিতীয়তে বাইলাইন লিখিব লাগিব। আৰু বাইলাইনটো যদি নিউজ পেপাৰলৈ লিখোঁ তেতিয়াহ'লে আমি কি লিখিম, বাই ষ্টাফ ৰিপৰ্টাৰ বা বাই স্পেচিয়েল কৰেছপণ্ডেঞ্চ যিকোনো লিখিলেই হ'ল। তাৰপিছতে যদি মেগাজিনত লিখিব লাগে বাই পিছত নামটো দিলেই হৈ গ'ল। তাৰপিছত যেতিয়া সেইখিনি কৰাৰ পিছত নেক্সট কি কৰিব লাগিব, এটা ৰিপৰ্টত ইম্পৰ্টেণ্ট কথা হৈছে কি, তাত প্লেচ আৰু ডেটটো উল্লেখ কৰিবই লাগিব। তাৰপিছতে প্লেচ ডেট লিখাৰ পিছতে আমি যিটো প্ৰথম পেৰাগ্ৰাফ লিখিম, প্ৰথম পেৰাগ্ৰাফটোত আমি কি লিখিম, কি হৈছিল, ক'ত হৈছিল আৰু কেতিয়া হৈছিল। অকল সেই কথাটো যে প্ৰথম ইন্ট্ৰডাকশ্যন লাইনটো পেৰাগ্ৰাফটো লিখিলে হ'ল। ছেকেণ্ড পেৰাগ্ৰাফত আমি কি কৰিম, তাৰ ঘটনাটোৰ ডিটেইল এক্সপ্লেনেশ্যন দিম। তাৰপিছত এটা কনক্লুজন মাৰিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকৰ সুবিধাৰ্থে তোমালোক শিকাবলৈ এটা উদাহৰণ লৈছোঁ। তাৰে এইটো আমি ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষাৰ কোনোবা এটা বছৰ আহিছিলে, সেই মেট্ৰিকৰ কুৱেশ্যনটোকে আমি অকণমান সজাই লৈছোঁ। যে তাত টাইম দিয়া আছে, এটা ডেট দিয়া আছে, প্লেচটোও দিয়া আছে। কি হৈছে, ফায়াৰ ইন আঠগাঁও এৰিয়া, আঠগাঁও এৰিয়াত ফায়াৰ লাগিছিল। ওৱান গোডাউন গাটেড, এটা গোডাউন জ্বলি ধ্বংস হৈ গৈছিলে। ফায়াৰ ফাইটাৰ্ছ এণ্ড লোকেল পিপুল ডাউজ দ্য ফায়াৰ, যে ফায়াৰ ফাইটাৰ কি হ'ল, যে ফায়াৰ ফাইটাৰ্ছ আৰু লোকেল পিপুলে কি কৰে, ডাউজ দ্য ফায়াৰ, ডাউজ পদে আছে নোমোৱা। গুডছ ৱৰ্থ ছেভাৰ লেক্স বাৰ্ণ টু এছেছ, যে ছেভাৰ লেক্স, যে বহু লক্ষাধিক টকাৰ বস্তু জ্বলি কি হৈ যায়, ছাই হৈ যায়। শুনিছেনে? এতিয়া এই ইনফৰ্মেশ্যনবোৰকে লৈ পিনি আমি এটা ৰিপৰ্ট লিখিব লাগে। আৰু তোমালোক কুৱেশ্যন পেপাৰবোৰ দি দিয়ে, ড'ন্ট এড এনি নিউ ইনফৰ্মেশ্যন, কিন্তু তথাপিও চেণ্টেঞ্চবোৰ ভাল হ'বৰ কাৰণে, চেণ্টেঞ্চবোৰ ভাল কৰিবৰ কাৰণে কিছুমান ৱৰ্ড যোগ কৰিব লগা থাকে। গতিকে লৈ তোমালোকৰ সুবিধাতে এটা এক্সাম্পল দিবলৈ লৈছোঁ। ধৰা এতিয়া এই ইনফৰ্মেশ্যনটা পঢ়ি পিনি আমি ইয়াৰ পৰা যদি চাওঁ ফায়াৰ ইন আঠগাঁও, সেইটোকে আমি এটা হেডলাইন হিচাপে ল'ব পাৰোঁ। গতিকে এই ৰিপৰ্টটো লিখিবৰ কাৰণে আমি সেইটোকে ল'লোঁ, যে ফায়াৰ ইন আঠগাঁও, ফায়াৰ ইন আঠগাঁও। তাৰপিছতে যিহেতু ডেইলি বা নিউজ পেপাৰলৈ লিখিব লাগে, গতিকে আমি তাতে ছেকেণ্ড লাইনটো বাই ষ্টাফ ৰিপৰ্টাৰ বা বাই স্পেচিয়েল কৰেছপণ্ডেঞ্চ যিকোনো এটা লাইন লিখিলে হৈ যাব। কিন্তু মেগাজিনলৈ লিখিবলৈ দিয়া হ'লে বাই বুলি নামটো লিখিবলৈ দিয়া হ'লে হৈ যায়। গতিকে এতিয়া বাই লাইনটোত তোমালোকে যিকোনো এটা লিখিলে হ'ল। তাৰপিছতে ইয়াতে প্লেচটো দিয়া আছে, ক'ৰ পৰা জুই লাগিছিলে, ক'ত জুই লাগিছিল, এতিয়া গুৱাহাটী। গতিকে ইয়াতে প্লেচটো উল্লেখ কৰিলোঁ। ডেটটো ধৰা আজি লিখিছোঁ, চ' আজি 21 তাৰিখ, গতিকে আজি তাৰিখটোকে ইয়াতে দি দিলোঁ, জানুৱাৰী 21। তাৰপিছতে আমি ফাৰ্ষ্ট পেৰাগ্ৰাফটো লিখিব চেষ্টা কৰিছোঁ, এ ডিভাষ্টিং ফায়াৰ টেক্স প্লেচ এট আঠগাঁও এৰিয়া ইন গুৱাহাটী এট 4:30 PM অন জানুৱাৰী 20
2025 so 2025 চনৰ 20 জানুৱাৰী তাৰিখে কি হৈছে 4:30 PM গুৱাহাটী আলগাঁও এৰিয়াত এটা ডিভাষ্টিং ফায়াৰ কি হয় এক্সপ্লেছ হয় সংঘটিত হয় তো সেকেন্ড প্যাৰাগ্ৰাফটোত আমি কি লিখিছো তাৰ ডিটেইল এক্সপ্লেনেশ্যন দিবলৈ চেষ্টা কৰিছো যে একৰ্ডিং টু এ পাৰসন কাৰণ নিউজবোৰ লিখা সময়ত বা নিউজ কালেক্ট কৰাৰ সময়ত ৰিপৰ্ট নাথাকিব পাৰে বেলেগৰ পৰা নিউজটো সংগ্ৰহ কৰিব পাৰে গতিকে আমি এনেকৈও লিখিব পাৰোঁ যে একৰ্ডিং টু এ পাৰসন দ্য ফায়াৰ ব্ৰেকছ আউট মানে আছে প্ৰাদুৰ্ভাৱ হোৱা ডিউ টু ব্লাষ্টিং এ গেছ চিলিণ্ডাৰ কি কাৰণে হৈছিল এটা গেছ চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ কাৰণে হৈছিল দ্য ফায়াৰ স্প্ৰেড টু দ্য নিয়েৰেষ্ট শ্বপছ এট ওৱান্স তৎক্ষণাত জুইৰ ওচৰৰ দোকানবোৰলৈ কি হৈছিলে স্প্ৰেড হৈ গৈছিলে পুলিচ এণ্ড ফায়াৰ ফাইটাৰ্ছ এৰাইভ দ্য প্লেচ আফটাৰ 15 মিনিটছৰ পাছত পুলিচ আৰু ফায়াৰ ফাইটাৰ্ছ আহি পাইছিলে ইন দ্য ফায়াৰ জুইত কি হৈছিলে এ গোডাউন গাত ধ্বংস হৈ গৈছিলে এণ্ড ছেভাৰেল লেগছ অফ গ'ডছ বাৰ্ণ ইনটু এছেছ জ্বলি ছাই হৈ গৈছিলে তাৰপিছত এট লাষ্ট উইথ দ্য হেল্প অফ লোকেল পিপল দ্য ফায়াৰ ফাইটাৰ্ছ ডজ দ্য ফায়াৰ ভিডিঅ'টো চাই যদি ভাল পাইছা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভাল পাইছা কেনে পালা কমেণ্ট কৰি জনাবা লাইক কৰিবা আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা ধন্যবাদ